নমস্কাৰ মোৰ নাম আফছিদুল মণ্ডল মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মোৰ লগত আছে আমিনুল হক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মোৰ লগত আছে সানোৱাৰ হোসেন ডাঙৰীয়া জিলা সমিতিৰ উপ সভাপতি আমাৰ মোনাৰ হোসেন ডাঙৰীয়া আমাৰ প্ৰচাৰ সম্পাদক আমি ৩-৪ দিনৰ পৰা দেখি আছো সোশ্যাল মিডিয়াত অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোমাংস বন্ধ বুলি আমি সোশ্যাল মিডিয়াত প্ৰচাৰ হোৱা দেখিবলৈ পাইছো এই বিষয়ে দুই এটা ক'বলৈ আমি ওলাইছো আমি দেখিবলৈ পাইছো অসম চৰকাৰে অসমৰ কাৰণে যেটো কৰিব লাগে হেতু নকৰি শংকৰ আজানৰ দেশত হিন্দু মুছলমান ভাগ বতৰা লৈ কাজিয়া সৃষ্টি কৰিব বিচাৰিছে যেটো সময়ত মূল্য বৃদ্ধি হৈছে হেতু কমাব লাগে অসমৰ মাটি বেলেগ ৰাজ্য দখল কৰিছে হেতু কৰিব লাগে হেতু নকৰি আমাৰ মাজত যিবিলাক কুমন্তব্য কৰি হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি আছে হেতু লৈ আমি সংখ্যালঘু সংগ্ৰাম কৰিতে কৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো কাৰণ এইটো একেবাৰে যুক্তিসংগত নহয় কোন জাতি ধৰ্ম মানে কোনটো খাব কোনটো নাখাব হেতু লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মন্তব্য দিয়াটো ভাল কথা নহয় আপুনি এটা শিক্ষিত উচ্চ শিক্ষিত মানুহ ডক্টৰ ডিগ্ৰী লাভ কৰা মানুহ এইবিলাক মন্তব্য দিয়াটো হবা নাপায় আপুনি অসমখন উন্নয়নৰ কাৰণে যেটো কৰিবলৈ হেতু আপুনি কৰক আপুনি এইবিলাক মন্তব্য দি আমাৰ অসমৰ মানুহক ভাগ বিভাজনৰ সৃষ্টি কৰিব নালাগে আপোনাৰ সমাজখন আমাৰ অসমখন কেনেকৈ উন্নয়ন কৰিব পাৰি হেতু লৈ আপুনি চিন্তা চৰ্চা কৰক দ্বিতীয়তে এই এনেকা মন্তব্য যদি আপোনালোকে আমাৰ হিন্দু মুছলমান ভাগ বটাৰ ক্ষেত্ৰত দি আমি সংখ্যালঘু সংগ্ৰাম কৰি কেতিয়া আমি মানি নলওঁ ইয়াৰ এগেইনষ্ট আমি প্ৰতিবাদ কৰিবলৈ সাজু আছো আৰু প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম এটা কথা স্পষ্ট যে আপুনি এটা জাতি টাৰ্গেট কৰি আপোনালোকে হাৰাশাস্তি কৰি আছে অকল মুছলমান জাতি আপুনি টাৰ্গেট কৰি লৈছে আপুনি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে বেলেগ জাতি মানুহ বেলেগ কি খাব নাপায় হেতু আপুনি নকয় আমাক মুছলমান জাতিক টাৰ্গেট কৰি লৈ পেলাই আপুনি আমাক হাৰাশাস্তি কৰি আছে সেই কাৰণে আমি আহ্বান জনাইছো এইবিলাক মন্তব্য আপুনি দ্বিতীয়তে নিদিব এইখিনি আমাৰ সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমাক আপোনাক প্ৰত্যাহ্বান জনাইছো এই ক্ষেত্ৰত বিৰোধী দলৰ প্ৰতি যথেষ্ট ভূমিকা ল'ব লাগিছিল যি সময়ত গো মাংস বিতৰ্ক হৈ আছে বিৰোধী দলৰ যথেষ্ট ভূমিকা আছে এইটো প্ৰতিবাদ কৰাৰ কাৰণে আৰু যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনে কৈছিল যে মই যদি এমপি হওঁ সেই ক্ষেত্ৰত গো মাংস আৰু মুক্তভাৱে গৰু বেচা কিনা কৰা হ'ব বুলি আমি শুনিবলৈ পৰিলক্ষিত হৈছে এই বিষয়ে ৰকিবুল হুছেইনে কি ক'ব হয় যেতিয়া আমাৰ এমপি ইলেকশ্যন আগত যেতিয়া আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰকিবুল হুছেইন ডাঙৰীয়া সেই ক্ষেত্ৰত মেল মিটিঙত কৈ গৈছিল যে আমি এমপি হোৱাৰ পিছত আমি গৰু বজাৰ খুলি দিম গৰু মাংস আমি হেতু হেৰি কৰি দিম হেতু একেবাৰে মিছা কথা দুৰ্ভাগ্যজনক আমাক ভোট বেংক হিচাপে আমাৰ ধুবুৰী জিলাৰ মানুহক ব্যৱহাৰ কৰি তাই এমপি হৈ গ'ল এইবিলাক আমাক মুছলমান জাতিৰ কাৰণে একো কৰা নাই আমি একো কৰিবলৈ দেখা পোৱা নাই এতিয়া গোটেই অসমত ৰকিবুল হুছেইন গো বেক দি আছে এইটো এই ক্ষেত্ৰত আপোনালোকে যেহেতু এটা প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি যেহেতু ভংগ কৰিছে সেইকাৰণে আমাৰ ৰাইজে ধুবুৰী জিলাৰ মানুহে তাৰ ওপৰত বিক্ষোভ হৈছে যদি প্ৰতিশ্ৰুতি দি পেলাই যদি প্ৰতিশ্ৰুতি ৰাখিলেহেঁতেন তেনে ভাল পালেহেঁতেন সেইকাৰণে ৰাইজে যে গো বেক দি আছে এইটো আপোনালোকে প্ৰস্তাৱ কৰে নে সমৰ্থন কৰে নে সেইটো বিষয়ে ৰাইজে আজিকালি সকলো ৰাইজে সচেতন ৰাইজক ক'ব নালাগে সিহঁতে ভাল বেয়া বুজি পায় ভাল মানুহক ভালে ক'ব যিখন ৰাইজৰ কাম নকৰে প্ৰতিশ্ৰুতি দিয়া মানুহক সেইটো ৰাইজে বিবেচনা কৰিব পাৰে কৰি আছে অহা পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ সংগ্ৰাম পৰিষদৰ ভূমিকা কি হ'ব আপোনালোকৰ কোনো দল যেহেতু আমি এটা অৰাজনৈতিক সংগঠন আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ কৰোঁ আমি ৰাজনৈতিক দলক আমি চাপৰ্ট কেতিয়াও কৰিব নোৱাৰোঁ আমি পৰিস্থিতি সাপেক্ষে নিজৰ ভোটাধিকাৰ সাব্যস্ত আমি পৰিস্থিতি সাপেক্ষে আমাক ভোট দিব লাগে আমি এইটো বিবেচনা কৰি ভোট দিম আমি ৰাজনৈতিক দলক আমি চাপৰ্ট কৰিব নোৱাৰোঁ ৱাৰ্ড মেম্বাৰৰ পৰাই যে সভাপতি নিৰ্বাচন কৰা হ'ব আৰু প্ৰত্যেক চিহ্ন নাথাকিব বুলি যে চৰকাৰে সেই ক্ষেত্ৰত আপোনালোকৰ কোনটো কৰিলে আপোনালোকৰ দলৰ মানে সুবিধা বা প্ৰতিক্ৰিয়া দিব যিহেতু আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আমাৰ যিটো আমি শুনি আছোঁ বা আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা আমাৰ পঞ্চায়ত কিপেড চিটিং আমাৰ চিলেকশ্যন কৰিব এইটো আমি এতিয়ালৈকে আমি ভিতৰত ফাইনেল কৰা নাই বা কৰে এই ক্ষেত্ৰত কোনটো হলে আপোনাৰ দল সংগঠনৰ কাৰণে আমাৰ যেহেতু একটা রাজনীতি প্রতীক চিহ্ন থাকাটা দরকার
বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন কেণ্ডিডেট কৰিব, প্ৰতিনিধি দিব, সেইকাৰণে দলীয় চিহ্ন থাকিলে ভালেই হ'ব। এই ক্ষেত্ৰত মই ভাবোঁ যে বহুত প্ৰতিভা আৰু যোগ্য ব্যক্তি থাকে, কেতিয়াবা টকাৰ অভাৱত টকা পইচা নিদিয়াৰ কাৰণে প্ৰাৰ্থিত্ব নাপায়। যদি প্ৰতীক চিহ্ন নাথাকে সেই যোগ্য মানুহখিনি কেতিয়াবা উঠি আহিব পাৰে। কাৰণ কি হৈছে, আজিকালি কংগ্ৰেছৰ টিকেট পালেই জিকিব এনেকুৱা এটা ভ্ৰান্ত ধাৰণা লৈ টকা থকা মানুহখিনি উৎকোচ দি টিকেট লয়, আৰু যাৰ ফলত উপযুক্ত ব্যক্তিখিনি টিকেটৰ পৰা বঞ্চিত হয় আৰু অউপযুক্ত মানুহখিনি টিকেট লৈ জিকি আহে। সেই ক্ষেত্ৰত বহুতে ধাৰণা কৰে যে যদি দলৰ প্ৰতীক নহয় তেতিয়াহ'লে উপযুক্ত মানুহখিনি জিকি অহাটো সম্ভৱ হয়। যিহেতু আমাৰ কংগ্ৰেছৰ হাইকমাণ্ডাৰে বিবেচনা কৰিব কাক টিকেট প্ৰদান কৰিব নকৰিব, সেইটো আমি যিহেতু এটা অৰাজনৈতিক সংগঠন সেইটো ক'বলৈ আমি বিচৰা নাই। কাৰণ UDFৰ হাইকমাণ্ডে কাক টিকেট দিলে ভাল হ'ব নালাগে সিহঁতে বিবেচনা কৰিব, সেইটো ক্ষেত্ৰত আমি মন্তব্য দিয়াটো ঠিক নহয়, যিহেতু আমি অৰাজনৈতিক সংগঠন। কিন্তু বিবেচনা কৰি পেলাই যিজন উপযুক্ত তাকে টিকেটটো দিব লাগে, যিজনে ৰাইজৰ কাম কৰিব পাৰিব, যিজনে উপযুক্ত পঞ্চায়ত ৰাইজৰ কাম কৰাৰ কাৰণে তাকে দিব লাগে। এইটো ধন্যবাদ।